মানে মইতো দোকানত ডেইলি যাওঁ সেনেকৈ গৈছিলোঁ দোকানত যাওঁতে মোক মিছেছে ফোন কৰিছিলে যে ঘৰত এনেকুৱা মাৰ কিবা কিবি হৈছে আপুনি আহক ঘৰত আহি চাওঁ যে মাৰ গডৰেজটো খোলা আছিল মা কেইদিনমানৰ পৰা মোক কৈ আছিলে যে চাবিটো বিচাৰি পোৱা নাই তে মই কৈছোঁ গডৰেজটো খুলি কেনেকৈ যদি চাবি নাই পিছত আমি নিয়াৰ বাই ঘৰত CCTV আছে তাতে চেক কৰিছোঁ কোনোবা আহিছে না অহা নাই দেখা পাওঁ যে কোনো অহা নাই ঘৰৰ পৰা বাহিৰৰ পৰা অহা নাই মই পিছফালে ৰাস্তা আছে তাৰে পৰা অহা নাই যেতিয়া অহা নাই তেতিয়া আমি ছাছপেক্ট কৰিছোঁ যে ছাৰ্ভেণ্টেই চুৰ কৰিব লাগে কাৰণ যদি বাহিৰৰ পৰা মানুহ অহা নাই তাই চুৰি কৰিব লাগে চাৰ্চ কৰোঁতে তাই কোৱা নাই বহুত টাইম চাৰ্চ কৰিছোঁ পিছত আমি ঘৰতো চাৰ্চ কৰিলোঁ বস্তুটো ক'ত আছে না আছে কিন্তু পিছত OC ছাৰেও আহিছে বৰপেটা থানাৰ পুলিচবিলাকে আহিছে তেখেতৰ ওচৰত তাই স্বীকাৰ কৰিছে যে মই চুৰি কৰিছোঁ বুলি এইটো বেলেগ এটা দৰত লুকাই ৰাখিছিলে ইয়াৰে পৰা লৈ যায় বেলেগ ৰুমত বেলেগ দৰত তাই লুকাই ৰাখিছিলে অলংকাৰ কি 4.5 লাখ টকা সোণা আছিল 20,000 টকাৰ কেছ আছিলে এইটো লৈছিলে পিছত আমি চাৰ্চ কৰি ওলাইছোঁ তাৰপিছত থানাত তাক লৈ গৈছে 10-12 বছৰৰ পৰা আছিলে আমাৰ তাত বিশ্বাস কৰিছোঁ আমিতো যেতিয়াবা গুৱাহাটী যাওঁ তাৰে ওপৰত ঘৰ এৰি গুচি যোৱা আছিলোঁ মানে এনেকুৱা বিশ্বাস আছিলে আগে পিছে তেনেকুৱা চুৰ হোৱা নাই মায়ে যেনেকৈ ভাবে যে মোৰ গিনতিতে কিবা ভুল হৈছে নেকি পইচা বয়স হৈ গ'ল এই ভাৱতে আছিলে কিবা 500,000 টকা কম হোৱা আছিলে কিন্তু তেনেকুৱা নাছিলে কিন্তু আজিয়ে চাইছোঁ যে এইটো ডাঙৰ এটা ঘটনা হৈ গ'ল এতিয়া কি বিচাৰোঁ আৰু মানে এটা শিক্ষা পাব লাগে কিন্তু এটা মানুহ গৰীব মানুহে ইমান এটা মানে বেছি দিনতো শিক্ষা পালে তাইৰ সংসাৰ কেনেকৈ চলিব শিক্ষা পাব লাগে আৰু যিহেতু আৰু বেছি কি বিচাৰে মানে চৰকাৰে মানে থানাৰ পৰা আইনমতেও কৈছে যে যোনটো জাষ্টিছ হয় এইটোৱে কৰিব বুলি তো আইনত বিশ্বাস আছে